हेलो गाइस কি খবৰ আপোনালোক আশা কৰো যে সকলোৱে যে ভালে আছে মই আন এটা ভিডিঅ' লৈ আপোনালোকক আগবঢ়াইছো তো আজি আহিলো আমি খঞ্চৈ মিটিং বাইদেউ সকলে আছে যোনটো আমাৰ কৃষি চকী যোনটো CLF মানে CLFৰ পৰা আহিছে তো আমাক আজি পচন খাৰ বনাবৰ কাৰণে শিকাই দিব তো ঘৰুৱা বস্তুবিলাক যিখিনি পেলনীয়া হয় তো সেইবিলাক বস্তু মানে গুটাই পেলাই আমি পচন খাৰ বনাব পাৰো আৰু লগতে আমি শাক পাচলিও দিব পাৰো যিহে পোক খাই শাক পাচলি ধৰক কিছুমান বস্তু ঘৰুৱা বস্তু লগালে পোক খাই যায় তো এই আমি পচন খাৰ বনাইছে প্ৰথমে গোবৰ পানী দি পেলাই সৰু সুৰা জাগাত মানে মুচি লোৱা হৈছে বাইদেউসকলে কৃষি চকীসকলে সকলো বস্তু দেখাইছে এয়া শুকান পাত দিছে শুকান পাত লগতে গোবৰ পানীও আছে গোবৰ পানীখিনি ধুনীয়াকৈ ছটিয়াই দিছে আৰু সৰু সৰু কেঁচা খৰি এইখিনি দিছে আৰু লগতে দি দিছে এয়া কেঁচা পাত দিছে ধুনীয়াকৈ দিছে চাইজাক ৰাইচ কেনেকা লাগিছে গাইছ তো চালে গম পাব বুজিব চাইজাক পচন খাৰ বনাওঁতে আমাক 20 দিন মান সময় লাগে 20 দিন সময় লাগে তো 20 দিনৰ পাছত আমি যদি হেতু লৈ আও তো সৰু সুৰা গছত দিব পৰা যেনেকৈ আমি ঘৰতে খাবলগীয়া জলকীয়া গছজোপাৰ তলত লগাওঁ সেই পচন খাৰটো দিলেগে কাৰণ বজাৰৰ বিলাক বহুতেই কেমিকেল থকা হয় যদি ঘৰতে আমি খাৰ যদি উপাৰ্জন কৰিব পাৰো তেতিয়া হলে কি ধৰক ঘৰৰ বস্তু কেতিয়াও বেয়া নহয় সেইকাৰণে আপোনালোকে সকলোৱে চাই যাক ময়ো আজি এই ট্ৰেইনিংটো লৈ আহি ভাল লাগিলে বাইদেউসকলে ধুনীয়াকৈ বুজাই দিলে যে কেনেকুৱা হ'ব লাগে তো আপোনালোকক সিহঁতৰ মাত শুনাব নোৱাৰাৰ কাৰণে বহুত চৰি ময়ে কৈছোঁ মানে পাত দি পেলাই গোবৰ পানী দি পেলাই ধুনীয়াকৈ ছটিয়াই দিছে আমাৰ খঞ্চৈ গোটৰ বাইদেউ এজনীয়ে তো দেখুৱাই আছোঁ আপোনালোকক এই বাইদেউজনীয়ে ধুনীয়াকৈ কৈ আছে তো মই বাইদেউজনী ফটো দেখাবৰ কাৰণে নাই পৰা কভাৰ কৰা নাই কেমেৰাটোত বাইদেউজনীয়ে ধুনীয়াকৈ বুজাই পেলাই কৈ দিছে তো আপোনালোকে দেখিলেই যে কিহেদি পচন খাৰ বনোৱা হৈছে ইয়াত মাটি দিয়া আছে তো কেঁচা গছৰ পাত দি আছে শুকান পাত দি আছে আৰু গোবৰ পানী দিয়া আছে তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট কৰিব